হেল্ল'। কলেণ্ডা হয়নে? হয় কোনে ক'লে? মই ৰুবুলে কৈছিলোঁ। ৰুবুল মানে আমাৰ বদমাছ গুৰু। ঐ তই ইমান বেয়া বেয়া শব্দ ব্যৱহাৰ কৰি কিয় ভিডিঅ'বোৰ বনাই কচোন? ছ'চিয়েল মিডিয়াত মানুহে তেনেকৈ ইউজ কৰে নেকি? এই মাত্ৰ মই তোৰ ভিডিঅ' এটা চাইছিলোঁ, মই এনেকুৱা খং উঠিছে নহয় তোৰ ওপৰত। নাই দাদা, সেইটো নহয়। তেতিয়াহ'লে কোন ৰুবুল? মই সেই বদমাছ গুৰু সেইটো ৰুবুল নহয়, মই বেলেগ এই যে আপোনাৰ লগত যে হেৰি কৰিছিলোঁ যে আপোনাৰ যে অসমীয়া সংস্কৃতি যে ইণ্টাৰভিউ কৰিছিলোঁ যে। ৰুবুল আমাৰ ৰুবুল। চৰি দেই, মই মানে এই মাত্ৰ এই তাৰে ভিডিঅ' এটা চাই আছিলোঁ। এই ইমান বেয়া বেয়া শব্দবোৰ ব্যৱহাৰ কৰিছে জানো? তাৰ নামটো ৰুবুল, তাৰ ৰুবুল পাত্ৰ আকৌ, মোৰ ৰুবুল দত্ত। নাই সিও মোৰ চিনাকি ভাইটি নিচিনাই, সেইকাৰণে বোলো তাক গালি দুখামান দিওঁ, তাৰ ফোন বুলি ভাবিছিলোঁ। থিয়েটাৰ চলি আছে? থিয়েটাৰ চলি আছে আমাৰ গহপুৰত। গহপুৰত ন? গহপুৰত। কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ আপোনালৈ। কোৱা। এই বিহু আহি আছে নহয়, আপোনাৰ বিহুত থিয়েটাৰ মানে শেষ হ'ব ন বিহুলে? বিহুতে শেষ হৈ যায় আমাৰ, মানে উৰুকাৰ দিনা শেষ হয় আৰু থিয়েটাৰ। উৰুকাৰ দিনা শেষ হয় ন? এই বিহুত মানে হেৰি, আপুনি বিহুৰ এনে শোভাযাত্ৰা বা এনেকে বিহুৰ মুকলি বিহু বা এনেকে উদ্বোধনী কিবা কিবি তেনেকুৱাবিলাক কৰে ন? কৰোঁ বাৰু দেই। এনেকে ফোন চোন আহি আছে, এইবাৰ কথা পাতি আছে কেইটামান কমিটিয়ে। তোমাক ফোন কৰিছে নেকি কোনোবাই? নহয় মানে মোৰ তাতে ধেমাজিয়ে ন, মোৰ ধেমাজি মানে সেই দুটা জেগাৰ পৰা মোক সুধিছে যে এনেকে আপোনাৰ কথা ক'লে যে কল্যাণদা এনেকে বিহু এনেকে কিবা কিবি বিহু শোভাযাত্ৰা থাকে নহয়, শোভাযাত্ৰা থাকে আপোনাৰ মুকলি বিহুটো ধৰি লওক গেষ্ট হিচাপে পাতে ন, গতিকে সেইকাৰণে মানে মোক আপোনাৰ কথা সুধিছিলে যে এনেকে কল্যাণদাই কৰে নেকি, এবাৰ কথা পাতি দিবা নেকি এনেকে ক'লে। তাৰপিছত মই বোলো মই কল্যাণদাক সুধি পিনে জনাম নেকি বিহু, তেতিয়াহ'লে শোভাযাত্ৰা বা মুকলি বিহু শোভাযাত্ৰা মুকলি বিহু এইবোৰ ৰাখিব পাৰা, এইবোৰ কৰোঁ বাৰু মই। কেইবাখনো কমিটিয়ে কথাও পাতি আছে, ফোন কৰি আছে, ডেটবোৰ ফাইনেল হোৱা নাই। মানে আমাৰ ডেটটো এতিয়ালৈকে আমি ফাইনেল হোৱা নাই, কিন্তু মিলাই ল'ব পৰা হ'বতো আপোনাৰ ন? একদম চিয়'ৰ। আৰু হেৰি চাব আৰু মানে আমাৰ এতিয়া আপুনি মোৰ চিনাকি ন, এতিয়া মোৰ চিনাকি থৈ দি আহিছে, বাজেটটো অকণমান মিলাই চাব আৰু। বাজেটৰ কথা চিন্তা কৰিব নালাগে দিয়া, ডেটবোৰ ফাইনেল কৰিব দিয়া, বাজেটটো মিলাই হেৰি কৰি ল'ম মই। তেওঁলোকৰ কি বুলি কওঁ, শোভাযাত্ৰা বুলি ক'ম, মুকলি বিহু বুলি ক'ম, আৰু এনেকে উদ্বোধনী এনেকুৱা কিবা থাকিলে ন? বিহু উদ্বোধন, শোভাযাত্ৰা আৰু মুকলি বিহু মানে গেষ্ট হিচাপে মাতে যে, সেইখিনি আৰু বাকী ধৰি লওক ষ্টেজত কিবা এনেকে অকণমান কিবা কিবি থাকিলেও যাব পৰা হ'বনে? ষ্টেজত পাৰা হয়, কিন্তু বহুত বিশেষ ধৰি লোৱা কিবা এনেকে আমি যিহেতু গান নাগাওঁ বা দীঘলীয়া অনুষ্ঠান নহয় আৰু ষ্টেজ মানে মঞ্চ উদ্বোধনৰ কাৰণে মাতিব পাৰে, তেনেকুৱা অনুষ্ঠান ৰখা যায়। এনে মেইনলি আপোনাৰ বিহু ছিজনত হেৰিটো আৰু শোভাযাত্ৰা আৰু মুকলি বিহুতে লোৱা হয় ন? মুকলি বিহু এইখিনিয়ে যোৱা হয় আৰু বিশেষকৈ। আমাৰ মুকলি বিহুৱে আছিলে মানে সেই এপ্ৰিলতে ধৰি লওক গৰু বিহুৰ দিনা বা 1 তাৰিখৰ দিনা এনেকুৱা কিবা হ'ব